নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আমি আজি দশম শ্ৰেণীৰ অধ্যায় 14 পৰিসংখ্যাৰ বিষয়ে আলোচনা কৰিম পৰিসংখ্যা মানে কি পৰিসংখ্যা মানে আমি যদি কিবা এটা তথ্য যিকোনো এটা তথ্য লৈ সেই তথ্যটো সংগ্ৰহ কৰো তথ্যটোৰ বিষয়ে অধ্যয়ন কৰো তেতিয়া এই যে অংশটো গণিতৰ সেই অংশটো কোৱা হয় সেই গণিতৰ সেই ভাগটোক কোৱা হয় পৰিসংখ্যা সো আমি আজি ক্লাসটো আৰম্ভ কৰো আহা পৰিসংখ্যা হৈছে গণিতৰ অন্যতম অংশ য'ত আমি তথ্য সংগ্ৰহ সংগঠিত বিশ্লেষণ ব্যাখ্যা আৰু উপস্থাপনৰ বিষয়ে অধ্যয়ন কৰো কৈছোৱে তোমালোকে 9ত অলৰেডি পৰিসংখ্যাৰ বিষয়ে তোমালোকে পাই আহিছা আমি বিভিন্ন তথ্য লৈ টেলি উলাইছিলো নহয় জানো দাগ চিহ্ন দি আমি বাৰংবাৰটা বহুভুজ তালিকা উলাইছিলো হেবোৰ আমি 9ত কৰিছিলো হয়নে সো পৰিসংখ্যা হৈছে গণিতৰ অন্যতম অংশ য'ত আমি তথ্য সংগ্ৰহ কৰো তেনেকুৱা তথ্যবোৰ সংগ্ৰহ কৰো তাৰ পিছত কি কৰো সেই তথ্যটো লৈ বিশ্লেষণ কৰো ব্যাখ্যা কৰো উপস্থাপন কৰো সেই যে পাৰ্টটো এটো হল পৰিসংখ্যা ঠিক আছে পৰিসংখ্যাক আমি দুই ধৰণে ইয়াতে আমি পৰিসংখ্যাক যে আমি যে তথ্যবোৰ পালো সেই বা আমি কোনোবা এটা তথ্য যে আমি সংগ্ৰহ কৰিলো এই তথ্যখিনি আমি দুই ধৰণে ভগাব পাৰো কি প্ৰথমটো হৈছে অসংগবদ্ধ তথ্য অসংগবদ্ধ হৈছে ইয়াৰ মুখ্য ৰূপত থকা তথ্য তাৰ মানে আমি জেনেকে সংগ্ৰহ কৰিছো তেনেকে যদি থৈ দিও হেতুৱে হল অসংগবদ্ধ তথ্য ফৰ এক্সাম্পল শিক্ষকৰ হৈতে কিণ্ডাৰগাৰ্টেনৰ লৰা ছোৱালীৰ এটা শ্ৰেণী কোঠাত উপস্থিত থকা সকলো বয়সৰ তলত দিয়া তাৰ মানে এটা ক্লাছত বা যিকোনো ক্ষেত্ৰত ধৰা যিকোনো এক্সাম্পল আমি যিকোনো তথ্য আমি যেতিয়া কালেক্ট কৰিলো সেই তথ্যখিনি আমি জেনেকে কালেক্ট কৰিছো তেনেকে যদি লিখি দিও এটো হল অসংগবদ্ধ তথ্য জেনেকে ইয়াতে দিছে শিক্ষকে শ্ৰেণী কোঠাত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলৰ বয়স সোৱা 3 3 4 3 5 4 জেনেকে লৈছে জেনেকে হুদিছে জেনেকে উঠাইছে তেনেকে যেতিয়া ৰাখি থোৱা হল তেতিয়া হেতু হল অসংগবদ্ধ তথ্য আৰু এটা কি আছে আৰু এটা সেম বস্তুখিনি যদি আমি গ্ৰুপ বনাই লও ঠিক আছে গ্ৰুপ হিচাপে বনাই লও বা গুট হিচাপে বনাই লিখো তেতিয়া হেতু হল সংগবদ্ধ তথ্য সংগবদ্ধ তথ্যৰ পৰ্যবেক্ষণ সমূহ গুটত সংগঠিত কৰা হয় মানে এটা গুট বা গ্ৰুপ বনাই আমি কি কৰো এই তথ্যখিনি সংগঠিত কৰো এতিয়া ফৰ এক্সাম্পল স্কুলৰ পৰীক্ষাত এটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বেলেগ নাম্বাৰ পাইছিল হেতুটো পায় নহয় জানো ছাত্ৰ ছাত্ৰী বেলেগ নাম্বাৰ পায় এতিয়া আমি দুই ধৰণে সেই নাম্বাৰখিনি লিখিব পাৰো ভাবা এটাটো লিখিব পাৰো সবৰে নামবোৰ হুদিলো সেই নাম হিচাপে নাম্বাৰবোৰ লিখি গলো যেনেকে আগৰটো নিচিনা হেতু কি হয় হেতু হয় আমাৰ অসংগবদ্ধ ঠিক আছে কিন্তু সংগবদ্ধ হলে কি হ'ব আমি গ্ৰুপ বনাব পাৰিম কেনেকুৱা 0 ৰ পৰা 10 লৈকে কোনে পাইছা হেখিনি এটা গ্ৰুপ হৈ গল দেন 10 ৰ পৰা 20 ৰ ভিতৰত জুনে পাইছে হে ষ্টুডেন্ট খিনি লৈ এটা গ্ৰুপ হৈ গল বুজি পাইছা সো হেতু হল সংগবদ্ধ তথ্য শ্ৰেণী অন্তৰাল গ্ৰুপটো কেনেকে হ'ব শ্ৰেণী অন্তৰাল ধৰা এনেকুৱা 0 ৰ পৰা 20 ৰ ভিতৰত কিমান জন ছাত্ৰ আছে 13 জন 21 ৰ পৰা 40 ৰ ভিতৰত কিমান আছে 9 জন 41 ৰ পৰা 60 ৰ ভিতৰত কিমান আছে 36 জন তেনেকে গ্ৰুপ বনাই যেতিয়া সংগঠিত কৰা হ'ব তেতিয়া হেতু হল সংগবদ্ধ তথ্য নেক্সট আহিছো আমি বাৰংবাৰতা মানে কি বাৰংবাৰতা হল তথ্যৰ যিকোনো পৰ্যবেক্ষণৰ কিমান বাৰ সংগঠিত হল হেতুৱে হল তাৰ বাৰংবাৰতা যেনেকে আগৰটোত চোৱা এই যে শ্ৰেণী অন্তৰাল এখিনি হল কি এখিনি হল গুট প্ৰতিটো এটা গুট ঠিক আছে প্ৰতিটো গুটৰ কাৰণে চোৱা এই যে ছাত্ৰৰ সংখ্যাবোৰ আছে কিমান জন ছাত্ৰ আছে সেই কিমান জন হল ইয়াৰ বাৰংবাৰতা ঠিক আছে উদাহৰণ যদি 4 জন ছাত্ৰই 90 ৰ পৰা 100 ৰ ভিতৰত নাম্বাৰ লাভ কৰিছে তেন্তে 90 ৰ পৰা 100 ৰ ভিতৰত পোৱা নাম্বাৰৰ বাৰংবাৰতা 4 দেখালুৱে আগৰটোত ঠিক আছে তাৰ মানে সেই গ্ৰুপটোত কি হৈছে 4 জন ছাত্ৰ আছে যোনে 90 ৰ পৰা 100 ৰ ভিতৰত পাইছে সো 4 জন ছাত্ৰ 90 ৰ পৰা 100 ৰ ভিতৰত পোৱা কাৰণে সেই পৰ্যবেক্ষণটোৰ বাৰংবাৰতা কিমান হ'ব 4 ঠিক আছে
নেক্সট আমি আহিছো শ্ৰেণী অন্তৰাল আগতে লিখাও আছিলে তথ্যক শ্ৰেণী ব্যৱধানত গোট কৰিব পাৰি যাতে সেই পৰিসৰৰ সকলো পৰ্যবেক্ষণ সেই শ্ৰেণীৰ অন্তৰ্ভুক্ত হয় যেনেকে এই যে আমি গোটবোৰ যে বনাইছো সেই প্ৰতিটো গোট কি হয় এটা শ্ৰেণী অন্তৰাল ঠিক আছে শ্ৰেণী প্ৰস্থ মানে হল উচ্চ সীমা মাইনাস নিম্ন সীমা এতিয়া তোমালোকে কবা যে উচ্চ সীমা আৰু নিম্ন সীমা কি উচ্চ সীমা মানে হল প্ৰতিটো শ্ৰেণীৰ এটো প্ৰতিটো শ্ৰেণীৰ প্ৰথমটো হল তাৰ নিম্ন সীমা আৰু পিছৰটো হল উচ্চ সীমা যেনেকে ইয়াৰে 21 টো হল নিম্ন সীমা 40 হল উচ্চ সীমা ঠিক আছে সো হেতু কাৰণে কি কৈছে আৰু এই দুটাৰ পাৰ্থক্য শ্ৰেণী প্ৰস্থ হল উচ্চ সীমা মাইনাস নিম্ন শ্ৰেণীৰ সীমা সো নিম্ন সীমা উদাহৰণ এটা শ্ৰেণীৰ ব্যৱধান 31 to 40 যদি 31 to 40 হয় সো 31 to 40 মানে ইয়াৰ a to শ্ৰেণীৰ 31 to 40 যদি হয় হেতু ক্ষেত্ৰত কি হ'ব আমাৰ হেতু ক্ষেত্ৰত আমাৰ নিম্ন শ্ৰেণীৰ এটো হল আমাৰ নিম্ন সীমা আৰু এটো হল উচ্চ সীমা আৰু এই দুটাৰ যে পাৰ্থক্য হেতু কি হয় হেতু হল শ্ৰেণী প্ৰস্থ নেক্সট আহিছো আমি মাধ্য মানে কি গাণিতিক মাধ্য হৈছে সকলো পৰ্যবেক্ষণৰ মানৰ যোগফলক মুঠ পৰ্যবেক্ষণৰ সংখ্যাৰে ভাগ কৰা ইয়াক x বাৰে চিহ্নিত কৰা হয় এটো হল মাধ্য তোমালোকে ক্লাস 9 ত পাইছা মাধ্য মানে আমাৰ ওচৰত যিমানটা পৰ্যবেক্ষণ আছে যি আছে তথ্য ঠিক আছে সেই পৰ্যবেক্ষণখিনি যোগ কৰি কিমানটা পৰ্যবেক্ষণ আছে হেখিনিৰে যদি হৰণ কৰি দিও আমি কি পাম মাধ্য আৰু মাধ্য কেনেকে ডিনোট কৰা হয় x বাৰ দি ঠিক আছে ওকে নেক্সট আছে সংগবদ্ধ তথ্যৰ গড় বা মাধ্য ঠিক আছে গড় বা মাধ্য একে কথা যদি তথ্যসমূহ এনেদৰে সংগঠিত কৰা হয় যে কোনো শ্ৰেণীৰ ব্যৱধান নাথাকে তেন্তে আমি মাধ্য হিসাব কৰিব পাৰো কেনেকে এটো শ্ৰেণীৰ ব্যৱধান অবিহনে শ্ৰেণীৰ ব্যৱধান যদি নাথাকে আমি কেনেকে লিখিব পাৰো x bar equals to f1 x1 plus f2 x2 plus এনেকে লিখিব পাৰো আৰু এই যে চিনটো চাইছা এটো হল summation বুলি কয় এই চিনটোৰ অৰ্থ হল যোগ ঠিক আছে আৰু x1 x2 x3 এবোৰ কি হয় x1 x2 x3 হৈছে পৰ্যবেক্ষণসমূহ ঠিক আছে আৰু f1 f2 f3 এবোৰ হৈছে প্ৰদত্ত পৰ্যবেক্ষণৰ নিজ বাৰংবাৰতা এটা এক্সাম্পল চোৱা তেতিয়া বুজি পাবা এই এক্সাম্পলটো চোৱা তলত দিয়াটো এটোৰ মাধ্য উলাব লাগে সাপোজ আমি কি কৰিম আমাক xi দিয়া আছে এটো x1 x2 x3 x4 fy দিয়া আছে মানে 3 6 8 7 সো এনেকে যদি দিয়া থাকে যত কি আছে ইয়াৰে চোৱা আমাৰটো কি আছিল শ্ৰেণীৰ ব্যৱধান অবিহনে ইয়াতে কিন্তু শ্ৰেণী নাই সো শ্ৰেণী আছে জানো আমাৰ শ্ৰেণীটো নাই অকল xi আছে আৰু fy আছে তেতিয়া আমি কেনেকে মাধ্য উলিয়াম এটো চোৱা তেতিয়া আমি মাধ্য উলিয়াম এই দুটাক প্ৰথমতে পূৰণ কৰিম এটো টেবুলটো বনাবা ঠিক আছে টেবুল বনোৱাৰ পিছত টেবুলত xy আৰু fy এই দুটা আমাৰ দিয়াই আছিল প্ৰশ্নত আমাৰ xi আৰু fy এই দুটা দিয়াই আছিল এতিয়া আমি কি কৰিম fy xi মানে fy into xi সো এই দুটা পূৰণ কৰা 10 into 3 কিমান হ'ব 30 then 20 into 6 120 30 into 8 240 then 40 into 7 280 তাৰ পিছত আমি মাধ্য উলাবলে কি কৰিব লাগিব সোৱা মাতে দিয়া আছিলে মাধ্য উলাবতে আমি কি কৰিব লাগিব এটো লাগিব summation fi xi by summation fi সো আমি এতিয়া প্ৰথমতে যোগ কৰি লওঁ
এইখিনি যোগ কৰি লওঁ চোৱা এটো হ'ব আমাৰ summation fi summation fi মানে এই গোটেই কেইটা যোগ কৰা এটো কিমান হ'ব 15 15 আৰু 6 21 21 আৰু 3 24 হল আৰু এফালে summation fi কিমান হ'ব summation fi এখিনি যোগ কৰা এই গোটেই কেইটা যোগ কৰিলে 0 8 12 8 আৰু 4 12 12 আৰু 2 14 17 1 আছে 2 2 4 5 আৰু 1 6 সো কিমান হল 670 এতিয়া আমি কি কৰিব লাগিব এতিয়া যদি আমি এটো মাধ্য উলাব লাগে আমি এটা কি কৰিম আমি লিখিলাম therefore মাধ্য equals to মাধ্য কিহেৰে ডিনোট কৰো বুলি কলো x bar equals to summation fi xi by summation fi এটো দিয়া 670 by 24 এতিয়া হৰণ কৰা এটো অকমান সৰু কৰি লওঁ 2 ৰে যাব 12 2 ৰে যাব 2 3 গুণ 6 তাৰ পিছত কিমান হ'ব 17 2 3 গুণ 6 7 2 3 গুণ 6 2 5 গুণ 10 হল আৰু নে যায় সো 3 3 5 ক 12 ৰে হৰণ কৰা 12 দুগুণ 24 9 হল 5 আহিলে হল এতিয়া কিমান বাৰ যাব 12 7 গুণ (84) 1 আহিলে পইণ্ট দি শূন্য দিলু এতিয়া কিমান বাৰ যাব 12 9 কিমান হয় 108 হয়নে সো 9 বাৰ যাব 108 কিমান হ'ব এটো 2 হল এখিনি থাকক আমি কিমান পালো আমি পালো 27.9 আৰু থাকিব সেটো এপ্ৰক্স ভ্যালু হয় সেটো প্ৰায় বুলি দিব পাৰো কাৰণ ইয়াৰ পিছত ডেসিমেল আৰু আহি থাকিব বুজি পাইছা কেনেকৈ কৰিম এতিয়া আমি কৰিম যদি সংগবদ্ধ হয় তেতিয়া কি হ'ব সংগবদ্ধ তথ্যৰ মাধ্য যেতিয়া তথ্যসমূহ শ্ৰেণী ব্যৱধানৰ ৰূপত সংগবদ্ধ হয় তেতিয়া মাধ্যক তিনিটা পদ্ধতিৰে গণনা কৰিব পাৰি সংগবদ্ধ যদি হৈ থাকে ইয়াৰ আগৰটোত কি আছিল শ্ৰেণী ব্যৱধান অবিহনে আছিল এতিয়া যদি শ্ৰেণী ব্যৱধান ৰূপত সংগবদ্ধ হৈ থাকে তেতিয়া আমি তিনি ধৰণে সলভ কৰিব পাৰি ঠিক আছে তাৰে প্ৰথমটো হল প্ৰত্যক্ষ পদ্ধতি সো প্ৰত্যক্ষ পদ্ধতিটো আলোচনা কৰো আহা প্ৰত্যক্ষ পদ্ধতি বিবেচিত মাধ্য পদ্ধতি আৰু ধাপ বিচ্যুতি পদ্ধতি তিনিটা পদ্ধতি আছে ঠিক আছে তাৰে যদি প্ৰথমটো আমাৰ আহিলে প্ৰত্যক্ষ পদ্ধতি তো প্ৰত্যক্ষ পদ্ধতিটো কি চাও এই পদ্ধতিত আমি প্ৰতিটো শ্ৰেণীৰ মধ্যবিন্দুৱে প্ৰতিটো শ্ৰেণীত থকা পৰ্যবেক্ষণবোৰ প্ৰতিনিধিত্ব কৰে ইয়াক শ্ৰেণীসূচক বুলি কোৱা হয় ই হৈছে উচ্চ সীমা আৰু নিম্ন সীমাৰ গড় প্ৰত্যক্ষ পদ্ধতিত আমাৰ কি কৰিব লাগিব প্ৰতিটো শ্ৰেণীৰ কাৰণে শ্ৰেণীসূচক উলাব লাগিব এতিয়া শ্ৰেণীসূচক কি শ্ৰেণীসূচক মানে হৈছে প্ৰতিটো শ্ৰেণীৰ উচ্চ সীমা আৰু শ্ৰেণীৰ নিম্ন সীমাৰ গড় তাৰ মানে উচ্চ সীমা শ্ৰেণীটোৰ উচ্চ সীমা প্লাস শ্ৰেণীৰ নিম্ন সীমা বাই 2 এটো হল আমাৰ শ্ৰেণীসূচক সো প্ৰত্যক্ষ পদ্ধতিত আমি প্ৰথমতে উলিয়াই লব লাগিব শ্ৰেণীসূচক বুজি পাইছা শ্ৰেণীসূচকৰ পিছত আমি কি কৰিম হেতু আমি এটা উদাহৰণ হৈতে তোমালোকক দেখাই আছো শ্ৰেণীসূচকটো হৈ যোৱাৰ পিছত ইয়াৰ পিছৰখিনি আমাৰ হে আগৰটো নিচিনাই সো আমি কৰি চাও উদাহৰণ এটা তেতিয়া ইজি হ'ব তোমালোকৰ কাৰণে এজন শিক্ষকে গণিতৰ বাবে 21 জনীয়া শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল চিহ্নিত কৰে প্ৰদত্ত গুটবোৰ বাবে মাধ্য বিচৰা সো ইয়াতে সোৱা গুট বনাই দিছে 0 to 10 10 to 20 20 to 30 30 to 40 40 to 50 ঠিক আছে এইখিনি মার্কস এতিয়া 0 ৰ পৰা 10 পোৱা কিমান জন আছে দুজন 10 to 20 পোৱা কিমান আছে তিনিজন
20 to 30 7জন তেনেকে যেতিয়া গৈ থাকিব তেনেকে তথ্যখিনি সংগ্ৰহ কৰিছে ঠিক আছে এতিয়া হৈছে যে আমি ইয়াৰ পৰা মাধ্য কেনেকে বিচাৰিম যদি আমি প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰো তেতিয়া কেনেকে কৰিম চাও সো আমি প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰিবলে আমি শ্ৰেণী সূচকটো উলাই লব লাগিব ঠিক আছে এতিয়া শ্ৰেণী সূচক কি বুলি কলো শ্ৰেণী সূচক হল প্ৰতিটো শ্ৰেণীৰ উচ্চ সীমা প্লাস নিম্ন সীমা বাই 2 তাৰ মানে ইয়াৰ ক্ষেত্ৰত কি হ'ব 0 প্লাস 10 by 2 কিমান হ'ব 5 হয়নে ইয়াতে কি হ'ব 10 plus 20 10 plus 20 by 2 কিমান হ'ব 10 plus 20 মানে 30 30 by 2 15 20 আৰু 30 20 plus 30 by 2 কিমান হ'ব 25 30 plus 40 by 2 35 আৰু 40 plus 50 by 2 45 so তোমালোকে যদি ভালকে এবোৰ সোৱা তেতিয়া গম পাবা শ্ৰেণী সূচক মানে কিন্তু এই শ্ৰেণী অন্তৰালৰ একদম মাজত থকা নাম্বাৰটো 0 to 5 10 ৰ মাজত 5 10 to 20 ৰ মাজত 15 20 to 30 ৰ মাজত 25 আৰু এবোৰ সোৱা দুটা উলালে দুটা বা তিনিটা উলালে আমি গম পাই যাও বাকিবোৰ কেনেকে হ'ব 10 10 ব্যৱধানে আছে সব নহয় জানো সো তেনেকে আমি এখিনি শ্ৰেণী সূচক উলাই ললো ইয়াৰ পিছত কি কৰিব লাগে আকৌ আগৰ নিচিনা এতিয়া আমি xi পাই গলো সোৱা আগৰটোত কি কৰিছিলো fi xi কৰিছিলো সো ইয়াটো আমি কি কৰিম fi xi কৰিম ঠিক আছে সো আমাৰ কি হ'ব 2 into 5 2 into 5 কিমান হ'ব 10 3 into 15 3 into 15 45 তাৰ পিছত 7 into 25 7 into 25 কিমান হ'ব 7 into 25 175 5 into 35 5 into 35 175 4 into 45 180 ঠিক আছে তাৰ পিছত আমি কি কৰিম প্ৰথমতে সামেশন fi কৰি লও সামেশন fi কৰা একেটা যোগ কৰিলে কিমান হ'ব 15 21 ঠিক আছে আৰু সামেশন fi xi সামেশন fi xi এটা এখিনি যোগ কৰো 5 5 5 15 1 আছে 15 আৰু 7 28 2 আছে 1 2 3 4 5 so 585 হল আমাৰ সামেশন fi xi এতিয়া আমি মাধ্য ওলাবলে কি কৰিব লাগিব আমাৰ ফৰ্মুলা কি আছিল আমাৰ ফৰ্মুলা আছিল মাধ্য বা x bar equals to summation fi xi by summation fi এটো summation মানে এই চিনটো মানে আমি যোগ কৰিম বুজিছানে সো যোগ এতিয়া কিমান পাইছিলো 585 by 21 so 585 by 21 এখিনি এতিয়া কৰি লোৱা 585 ক 21 এৰে হৰণ কৰা কিমান বাৰ যাব দুই বাৰ 2 1 গুণ 2 2 2 গুণ 4 বিয়োগ কৰা 6 1 হয়নে এতিয়া 5 আহিব এতিয়া কিমান বাৰ যাব 7 বাৰ কৰি চাও কিমান হ'ব 7 1 গুণ 7 7 2 গুণ 14 8 বাৰ কৰিলে কিমান হ'ব 8 1 গুণ 8 8 2 গুণ 16 সো কোনটো হ'ব 7 বাৰ কিমান হ'ব 147 এতিয়া বিয়োগ কৰা এখিনি কিমান হ'ব 8 এটো হল 1 পয়েন্ট দি কিমান পাম 0 এতিয়া সোৱা কিমান বাৰ যাব 8 বাৰ যাব হয়নে কিমান পাম 168 বিয়োগ কৰা 2 1 পয়েন্টৰ কাৰণে আকৌ কি আহিব শূন্য আহিব এটা কেইবাৰ যাব 5 বাৰ যাব 5 বাৰ গলে কিমান হ'ব সোৱা 5 1 গুণ 5 5 2 গুণ 10
সো আকৌ বিয়োগ কৰিলে আমি কিমান পাম 5 1 সো এইখিনিলৈকে থাকক কিমান পালো আমি 27.85 বা আমি লিখিব পাৰো 27.9 ঠিক আছে সো এটো যে আমি ক্যালকুলেট কৰিলো এটো হল আমাৰ প্ৰত্যক্ষ পদ্ধতি এতিয়া আমি চাও আমাৰ নেক্সট পদ্ধতিটো হল বিবেচিত মাধ্য পদ্ধতি বিবেচিত মাধ্য পদ্ধতিত কেনেকে গণনা কৰা হয় বা বিবেচিত মাধ্য পদ্ধতি আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া বৃহৎ সংখ্যাবোৰ গণনা কৰিব লাগে তেন্তে আমি এই পদ্ধতিটো ব্যৱহাৰ কৰো আমাৰ গণনাবোৰ সহজ কৰিবলে ঠিক আছে যেতিয়া এই সংখ্যাবোৰ বৃহৎ হ'ব তেতিয়া আমি কি কৰিম আমি এই পদ্ধতিটো ব্যৱহাৰ কৰিম এতিয়া এই পদ্ধতিটোত কেনেকে কৰিম সোৱা এই পদ্ধতিত আমি xi ৰ মাজৰ এটাক গড় বুলি ধৰিম আৰু ইয়াক a বুলি ধৰিলাম তাৰ মানে আমাৰ যে xy বোৰ আমি ইতিমধ্যে উলাইছো দেখিছা হে xy বিলাকৰ মাজৰ পৰা যিকোনো এটাক আমি গড় বা মাধ্য বুলি ধৰি লম ঠিক আছে আৰু এই যোনটোক ধৰি লম হেতুক আমি a বুলি ধৰিম ঠিক আছে a বুলি লিখিম সো এতিয়া কি আছে তাৰ পিছত a আৰু প্ৰতিটো xi ৰ মাজৰ পাৰ্থক্য di নিৰ্ণয় কৰিম xi আৰু প্ৰতিটো পাৰ্থক্যৰ প্ৰতিটো শ্ৰেণীত কি থাকিব বেলেগ বেলেগ xi আছে নহয় জানো সো হে xi বিলাকৰ আৰু di এৰ মাজৰ পাৰ্থক্য উলিয়াম আৰু তাক কিহেৰে নিৰ্দেশ কৰিম di দি বাকি পদ্ধতিটো প্ৰত্যক্ষ পদ্ধতিৰ নিচিনাই ইয়াৰ পিছৰখিনি প্ৰত্যক্ষ পদ্ধতিৰ নিচিনাই অকল কি হ'ব আমাৰ সূত্ৰটো অকনমান চেঞ্জ হ'ব ইয়াতে x bar equals to a plus summation fi di by summation fi যত di হল xi minus a সো এটা एग्जांपल লৈ চাও আহা এটো আগৰটোৱে যোনটো আমি ইতিমধ্যে কৰিলো 0 to 10 10 to 20 হেতুৱে এটো আমি প্ৰত্যক্ষ পদ্ধতিত কৰিছিলো এতিয়া আমি হে সেম প্ৰবলেম তো আমি কিহত কৰিম বিবেচিত মাধ্য পদ্ধতিত কৰিম সো এটো কেনেকে কৰিম সোৱা এবাৰ আমি উলাইছো এটো ছাত্ৰ ছাত্ৰীৰ নাম্বাৰ দিয়া আছে হে নাম্বাৰটো কি হয় এটো হল আমাৰ শ্ৰেণী অন্তৰাল নেক্সট বাৰংবাৰটা খিন দিয়া আছে এতিয়া শ্ৰেণী সূচক উলাম আমি ইতিমধ্যে উলাইছো 0 to 10 ৰ শ্ৰেণী সূচক 5 10 to 20 15 20 to 30 25 35 45 এইখিনি আমি কৰিছো নহয় জানো এতিয়া আমি কি কৰিম ইয়াৰ মাজৰ পৰা এই যে xi কেটা আছে ইয়াৰ মাজৰ পৰা কোনোবা এটাক a বুলি ধৰি লম সো ধৰি লোৱা যে আমি 25ক a বুলি ধৰিলো ঠিক আছে সো আমি ধৰি লও ধৰা হল a equals to 25 তেনে হলে কি কৰিবা প্ৰতিটোৰ পৰা কি কৰিবা ইয়াতে a মানে আমি কিমান ধৰিলো 25 সো প্ৰতিটোৰ পৰা আমি কি কৰিম 25 মাইনাস কৰি গৈ থাকিম হয়নে সো 5 minus 25 কিমান হ'ব -20 then 15 minus 25 -10 25 minus 25 কিমান হ'ব 0 35 minus 25 এটো কিমান হ'ব আকৌ 10 45 minus 25 20 ঠিক আছে তাৰ পিছত কি উলিয়াম fi di এতিয়া কিন্তু আৰু xi নাই এতিয়া fi di সো 2 into 20 কিমান হ'ব -40 3 into 10 so -30 7 into 0 এখিনি হৈ যাব 0 5 into 10 এটো হ'ব 50 4 into 20 এটো হৈ যাব 80 সো আমাৰ কি হল আমাৰ এই যে পূৰণবোৰ কি হয় ইজি হৈ যায় ঠিক আছে এতিয়া আমি কি কৰিব লাগিব summation fi আৰু summation fi di কৰিব লাগিব সো আমি প্ৰথমতে summation fi di টো লিখি লও fi di summation fi di ঠিক আছে সো আমি নেক্সট পেজত কৰো কি আছিল আমাৰ summation fi আমি পাইছিলো 21 আৰু summation fi di উলিয়াম এটা হয়নে সো summation fi di সোৱা 50 আৰু 80 এই দুটা যোগ আছে সো আমি একেলগে লিখো 80 plus 50 minus কি আছে 40 আৰু 30 সো এটো লিখি লও 40 plus 30
এতিয়া কি হ'ব এই দুটা 130 মাইনাস এটো কিমান হ'ব 70 তাৰমানে আমি বিয়োগ কৰিলে কিমান পাম 60 হয়নে সো এতিয়া আমি উলাই লও therefore x bar equals to কি আছিল আমাৰ x bar ফৰ্মুলাত x bar আছিল আমাৰ ইয়াতে কিন্তু বেলেগ আছিল a plus summation fi di by summation fi সো আমি লিখি লও আমি কি লিখিম এতিয়া a plus summation fi di by summation fi এতিয়া এখিনি লিখি লও a আমি ধৰিছিলো 25 plus 60 by 21 so 25 plus 60 by 21 এতিয়া আকৌ কি কৰা 60 21 এৰে হৰণ কৰা ঠিক আছে কিমান বাৰ যাব দুবাৰ বিয়োগ কৰা 18 পয়েন্ট দি আহিলে 0 180 so 180 হলে কেইবাৰ যাব 180 21 ক 8 বাৰ কৰা 16 so 8 বাৰ যাব ন 168 2 1 পয়েন্টৰ কাৰণে 0 5 বাৰ কিমান হ'ব 1 0 5 এটো হল 15 এতিয়া আমি কিমান পাম এটো 2.85 2.85 মানে 27.85 বা 27.9 আমি আগৰটো একে পাইছিলো নহয় জানো ইয়াৰ আগৰটো যেতিয়া আমি কৰিছিলো তেতিয়া কি পাইছিলো সেম পাইছিলো হয়নে আমি যেতিয়া প্ৰত্যক্ষ পদ্ধতি উলালো তেতিয়াও আমি 27.9 পালো এতিয়া আমি কিমান পালো 27.9 ঠিক আছে সো এটো হল দুটা পদ্ধতি আমি শিকিলো এটা হল প্ৰত্যক্ষ পদ্ধতি আৰু এটা হল বিবেচিত মাধ্য পদ্ধতি এতিয়া আমি মূল্যায়ন কৰো যদি পাঁচটা পৰ্যবেক্ষণৰ মাধ্য 20 আৰু তাৰে এটা পৰ্যবেক্ষণৰ মান 24 তেন্তে বাকি পৰ্যবেক্ষণ কেইটাৰ মান কি হ'ব ঠিক আছে মাধ্য কি হ'ব সো এতিয়া সোৱা আমি এতিয়া ইয়াতে কিন্তু কোনো সংগবদ্ধ হৈ থকা নাই আমি নরমালি ভাবি যোনটো আমি আগতে কৰিছো ক্লাস 9 ত হেতু ভাবা পাঁচটা পৰ্যবেক্ষণ আছে ধৰি লোৱা a1 a2 a3 a4 আৰু a5 এই পাঁচটা পৰ্যবেক্ষণৰ মাধ্য তা মানে ডিভাইডেড বাই 5 equals to কিমান দি আছে যদি পাঁচটা পৰ্যবেক্ষণৰ মাধ্য 20 equals to 20 ঠিক আছে তেনে হলে a1 plus a2 plus a3 plus a4 plus a5 কিমান হ'ব 100 এ পাঁচটো যাবগে নহয় জানো এতিয়া ইয়াৰে যিকোনো এটা হল 24 আমি ধৰি ললো a1 to a24 so a2 a3 a4 a5 এই গটে কেটা কিমান 100 so এতিয়া তাৰ মানে কি হ'ব a1 plus a2 plus a3 plus a4 plus a5 equals to কিমান হ'ব 100 minus 24 76 হল এতিয়া যদি আমাক এই চাৰিটা পৰ্যবেক্ষণৰ মাধ্য উলিয়াব লাগে কি কৰিব লাগিব ডিভাইডেড বাই 4 কৰিব লাগিব হয়নে a3 a4 a5 by 4 equals to 76 by 4 কাৰণ আমি ইকুৱেশনত জানিছো যে আমি both side কি কৰিব লাগিব সেম কৰিব লাগিব এতিয়া এটো হৰণ কৰিলে কিমান পাবা হাত এক 4 এক গুণ 4 36 9 সো আমাৰ आंसर হল 19 ঠিক আছে এতিয়া নেক্সট কি আছে এটা নিৰ্দিষ্ট পৰ্যবেক্ষণৰ শ্ৰেণী সীমা 10 to 15 তেতিয়া এ ব্যৱধানৰ বাবে শ্ৰেণী চিহ্ন হ'ব শ্ৰেণী চিহ্ন বা শ্ৰেণী সূচক একে কথা কি হ'ব আমি এইমাত্ৰ কৈছো 10 plus 15 by 2 সো কিমান হ'ব এটো 25 by 2 হৰণ কৰিলে আমি কিমান পাম 2 এক গুণ 2 2 2 গুণ 4 পয়েন্ট দি শূন্য লম সো 12.5 ঠিক আছে সো আজি আমি ইয়াতে হেক কৰিম তোমালোকে মাধ্য প্ৰত্যক্ষ পদ্ধতিৰে বিবেচিত পদ্ধতিৰে প্ৰ্যাকটিস কৰিবা ধন্যবাদ